বয়সক ডিবুৱাল গাঁৱৰ পানী কমাৰ চুক পানী যোগান আঁচনিৰ পানী আমি মাহ জুৰি আমি পানী পোৱা নাই। আমাৰ বহুত অসুবিধা হৈছে, কাৰণ কেলৈ আমি ঘৰত যিবিলাক ব্যৱস্থা কৰি লৈছিলোঁ ফিল্টাৰ সেইবিলাকো উঠাই দিলোঁ, একেৰাহে পানী পাইছিলোঁ কাৰণে এতিয়া পানী বহুত দিন মাহ জুৰি পোৱা নাই পানী। আৰু সেই পানী নোপোৱা দুখন আমাৰ বহুত অসুবিধা হৈছে, কাৰণ আমি এতিয়া বেয়া পানী ব্যৱহাৰ কৰিবলগীয়া হৈছে। সেইটো কাৰণে আমাক এতিয়া পানীটো লাগে সোনকালে। ৰাতিপুৱা আমাৰ মাইকী মানুহৰ সাধাৰণতে বহুত অসুবিধা হয়, কাৰণ কেলৈ চাকৰিলৈ পঠিয়াব লাগে, ল'ৰা ছোৱালী স্কুললৈ পঠিয়াব লাগে। যদি স্কুলত চাকৰিলৈ পঠিওৱা সময়ত আমাৰ পানীকণ যদি আমি নাপাওঁ, আমাৰ বহুত অসুবিধা হৈছে, কাৰণ আমি পানীয়েই আমাক বচাই ৰাখিছে, পানীয়েই প্ৰাণ। সেইকাৰণে পানীটো আমাক অতি সোনকালে লাগে। আৰু আমি বিশুদ্ধ পানী খাই এতিয়া আকৌ বেছি লেতেৰা পানী খাবলগীয়া হৈছে, কাৰণ সেইকাৰণে আমাক সোনকালে পানীটো লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ যে আমাক অতি সোনকালে পানী লাগে, কাৰণ পানীৰ পৰা আমাৰ বহুত অসুবিধা হৈছে। গোটেই 2-3খন গাঁৱৰ অসুবিধা হৈছে, এখন গাঁও বুলিয়ে নহয়। বয়সক অৱস্থিত কমাৰচুক পানী যোগান আঁচনিটো প্ৰায় 6 মাহমান ব্যৱহাৰ হোৱাৰ পাছত আমাৰ মানুহে অনুভৱ কৰিলে কি যোগানটো ব্যৱহাৰ হৈ থাকিব, গতিকেলৈ আমাৰ যিবিলাক পানীৰ ব্যৱস্থা আছিলে সকলো বিকল হৈ গ'ল। ল'ৰা ছোৱালী অসুবিধা হৈছে পানীৰ পৰা। তাৰ পাছত উপযুক্ত পানী বিশুদ্ধ পানী খোৱাৰ পাছত আমাৰ যিবিলাক এতিয়া লেতেৰা পানীকে আমি খাবলগীয়া হৈছে। গতিকেলৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাৰক অনুৰোধ কৰিছোঁ, আমাৰ এই প্ৰকল্পটো কি হৈ আছে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ দ্বাৰা আপুনি বিবেচনা এটা কৰি আমাক অনতিপলমে বিশুদ্ধ পানী যোগান ধৰিব বুলি আমি অনুৰোধ কৰিছোঁ। কি কাৰণে বন্ধ হৈ আছে বুলি আপোনালোকে গম পায়? আচলতে আমাৰ জলমিত্ৰই কোৱা ধৰণে যে আমাৰ বিদ্যুৎ বিল অতিমাত্ৰা হৈ থকাৰ কাৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষই সংযোগটো কাটি ৰাখিছে। অনাদায় বিল নিদিয়ালৈকে ইয়াত পানী যোগান নিদিব বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ এতিয়া এইটোৱে দাবী ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি সকলো ৰাইজে অনুৰোধ কৰিছোঁ, আপোনালোকৰ যি অনাদায় বিল আছে অসম চৰকাৰে অনতিপলমে এই অনাদায় বিলবিলাক দি আমাক বিশুদ্ধ পানীৰ পৰা বঞ্চিত নকৰিব বুলি ভাবি আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। আচলতে আপোনালোকে বিল দিব লগা হয় নেকি আঁচনিত পানী পাব? আমাৰ মাহেকে আমি এটা বিল আমি যেতিয়া এখন ইয়াত পৰিচালনা সমিতি আছে, তেওঁলোকে 2-4বাৰমান 50 টকাকৈ ঘৰ পইচা তুলিছিলে। তাৰপাছত কিয় নুতুলিলে নাজানো, তাৰপাছত সেই পইচাটো নোতোলা হ'ল। আৰু আমাৰ ৰঙালী বিহুৰ আগে আগে সেই পইচা ব্যৱহৃত কৰি দুদিনমান আমাক পানী খোৱালে। তাৰপাছত এতিয়া আমি বিশুদ্ধ পানীৰ পৰা আমাৰ প্ৰত্যেক ঘৰতে 2-3 মাহমান 50 টকাকৈ তেওঁলোকে সংগ্ৰহ কৰিছিলে পৰিচালনা সমিতিখনে। মানুহ 277 ঘৰ সংযোগ হৈ আছে। কমাৰচুক পানী যোগান আঁচনিখন 3-4খন গাঁৱৰ 277টা পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ কাৰণে অসম চৰকাৰে জল জীৱন মিছন এখনি অভিলাষী আঁচনিৰে ইয়াত প্ৰস্তুত কৰি উলিয়াইছিলে। কিন্তু আমি মাত্ৰ 6 মাহমানহে এই পানী যোগান আঁচনিটোৰ যোগাত ৰাইজ উপকৃত হ'ল। কিন্তু আজি 6 মাহৰ পাছত এই পানী যোগান আঁচনিৰ দ্বাৰা আমি কোনো ধৰণৰ পানী বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা পোৱা নাই। সেয়েহে ৰাইজে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক অতি সোনকালে আমাৰ এই জল জীৱন আঁচনিৰ দ্বাৰা পানী দিবৰ বাবে আমি টানি অনুৰোধ জনাইছোঁ। এইটো আমাৰ বাবে এটা মানে ভেলকিবাজিৰ নিচিনাহে হ'ব। আমি সকলোৱে সোনকালে আমাৰ এই জল জীৱন আঁচনিৰ যিটো পানী যোগান আঁচনি আছে, এই আঁচনিটো কাৰ্যক্ষম কৰি তুলিবৰ বাবে আমি কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।